গাড়ি কি করেছে? গাড়িটা কি আছে? তখন একটা করতে ঘটনাটো হৈছিল আমি জিউমাৰী গাঁও পঞ্চায়তৰ সভাপতি পদৰ কাৰণে 6জন মেম্বাৰ লৈ আমি শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আহিব খুজিছিলোঁ। আমি যিহেতু জিউমাৰী হৈ গুণাবাৰী হৈ আহিব লাগিছিল, কিন্তু আমি এটা মোবাইল ফোনত গম পালোঁ যে কিছুমান শত্ৰুৱে ইয়াত বহি আছে আমাক এটেক কৰিবলৈ। পিছে আমি লৰিমিক হৈ শিঙিমাৰী হৈ শিঙিমাৰী উন্নয়ন খণ্ডত আহিব বিচাৰিছিলোঁ। উন্নয়ন খণ্ডৰ পৰা অলপ দূৰত পাওঁতে ধৰক 500 মান দূৰত 500 মিটাৰ মান দূৰত মজিবৰৰ কিছুমান গুণ্ডা বাহিনীয়ে আমাক মানে গাড়ীত আটকাই গাড়ী চাৰি ভাঙে আৰু মহন চৰকাৰক অনুৰোধ জনাওঁ যে যদি এই মজিবুৰ ৰহমানক সামগ্ৰী সমষ্টিৰ পৰা টিকেট দিয়ে একদম জিৰোত আউট হ'ব। গতিকে যাতে এই দুষ্ট মজিবুৰ ৰহমানে যাতে সামগ্ৰী সমষ্টিৰ টিকেট নাপায় আৰু তাক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিব লাগে। আৰু বিভিন্ন যোৱা পঞ্চায়ত ইলেকশ্যনত তেওঁ নিজৰ ৱাৰ্ডটো পাছ কৰিব নোৱাৰিলে। তেনেকুৱা লিডাৰক আমাৰ নালাগে, ৰাইজৰো নালাগে।